নমস্কাৰ সমূৰ অসমবাসীৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা অতি দুখবৰ। অসমৰ জনপ্ৰিয় তথা বিশিষ্ট অভিনেতাৰ জয়ন্ত দাস আৰু আমাৰ মাজত নাই। আজি সন্ধিয়াৰ 8:41 এইখন সংসাৰৰ পৰা চিৰদিনৰ বাবে বিদায় ল'লে। বহুদিন ধৰি এপ'লো হস্পিটেলত চিকিৎসাধীন হৈ আছিল বিশিষ্ট অভিনেতাজনে আৰু অৱশেষত সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গুচি গ'ল অভিনেতাজন। সমূহ অসমবাসীয়ে যেতিয়া তেখেতৰ স্বাস্থ্য গুৰুতৰভাৱে অসুস্থ হৈ থাকোঁতে সমূহ অসমবাসীৰ ৰাইজে প্ৰাৰ্থনা কৰিছিল, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল, বহু চেষ্টা কৰিছিল তেওঁ জীয়াই ৰাখিবৰ বাবে। যিহেতু প্লাজমাত যথেষ্ট তেজৰ প্ৰয়োজন হৈছিল, তেখেতৰ পত্নীগৰাকীয়ে অসমবাসীৰ ৰাইজৰ আগত অৱগত কৰিছিল। সমূহ অসমবাসীৰ ৰাইজে ওলাই আহিছিল তেখেতক সহায় কৰিবৰ বাবে, যোনে যেনেকৈ পাৰে সহায় কৰিছিল। কিন্তু ভগৱানে জানে আচলতে কাৰ কপালত কেতিয়া মৃত্যু লিখা আছে, সেয়েতো হ'বই। তেখেতৰ যি অৱদান অসমৰ শিল্পী সমাজৰ বাবে, অসমৰ বোলছবি জগতৰ বাবে সঁচাকৈ অতুলনীয়। তেখেতৰ মৃত্যু এক বিস্তৰ ক্ষতিসাধন হৈছে অসমৰ শিল্পী জগতৰ বাবে, অসমৰ বোলছবি জগতখনৰ বাবে। তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতৰ আত্মাৰ য'তে আছে তাতে যেন শান্তিত জীয়াই থাকে। এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু আপুনি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে। তেখেতে যি আমাৰ অসমবাসীৰ ৰাইজৰ বাবে, অসমৰ বোলছবি জগতৰ বাবে যিখিনি কাম কৰি গ'ল, সঁচাকৈ অতি প্ৰশংসনীয়, অতি অতুলনীয়। তেখেতৰ মৃত্যুত সমূহ অসমবাসী ৰাইজে এতিয়া শোকত ভাগি পৰিছে। এয়া আছিল আজি খবৰটো। তেখেতৰ স্বাস্থ্যৰ প্ৰত্যেকটো আপডেট এই ভিডিঅ'টোৰ জৰিয়তে, এই চেনেলৰ জৰিয়তে দিবলৈ চেষ্টা কৰি আহিছিল, কিন্তু অৱশেষত তেখেত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে গুচি গ'ল। বহুত বেছি দুখ লাগিছে, বহুত বেছি আৱেগিক হৈ পৰিছোঁ। যিমান পাৰি সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, সকলোৱে লিখক এষাৰ যে তেখেত য'তে আছে যেন শান্তিত থাকে, সুখত থাকে। ধন্যবাদ। জয় অসম।